এফালে দুখ আৰু আনফালে সুখৰ বতৰা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 91.2% উজলিল বঙাইগাঁও জিলাৰ বৈতামাৰী আমগুৰিৰ ডিম্পী দাস নামৰ ছোৱালীগৰাকী মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখিবলৈ কৰিম আচলতে এনেদৰে যি বৈতামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্যঘোষিত যি লৈ সুখ্যাতিৰে অৰ্জন কৰিছে কি ক'ব আজি দুখৰ মাজতো সুখবৰ কৰি আনিলে আপোনাৰ কন্যাই কি ক'ব মই ক'ব লগা নাই তাই ৰাইজেজনে সহায় কৰে আৰু মোৰ ছোৱালীটো ইয়ে মোৰ ক'ব লগা আচলতে যি এটা আজি দুখৰ এটা সময় আজি পিতৃৰ আদ্য ছাত্ৰ যেনে এটা সুখৰ খবৰ কৰি আনিছে পিতৃৰ মাজতো মানে কি বহুত এটা ডাঙৰ এটা দুৰ্ঘটনা হৈ গৈছে মানে জ্বৰ আছিলে মানে এনেকুৱা যে সুখৰ দিনত যে এনেকুৱা বেয়া মানে জ্বৰ হৈছিলে মোৰ লগত ডিম্পী দাস উপস্থিত আছে মই সুখেৰে যিগৰাকী উত্তীৰ্ণ ডিম্পী দাস পেচিমেটৰ পৰা কিছু কথা ল'ব চেষ্টা কৰিম ভণ্টি তুমি ভণ্টি আজি এটা দুখৰ সময়তে সুখবৰ ঘৰলৈ আহিছে যিহেতু আপোনাৰ পিতৃ আজি আদ্য ছাত্ৰ কৰি আছে কি ক'ব মানে কি ক'ম আৰু এতিয়া ভাষা নাই জীৱনত আজি ইমান এটা ভাল নম্বৰ পাবলৈ সক্ষম হৈছোঁ দেউতাই বহুত আশা কৰিছিল দেউতা কাষত নাই আজিকালি দুখৰ লগতে কেনেকৈ কিমান নম্বৰ পাই উত্তীৰ্ণ কৰিছে কোনখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ কৰিছে মই 456 নম্বৰ লাভ কৰিছোঁ 91.2%। মই বৈতামাৰী হাই ছেকেণ্ডাৰীৰ পৰা পাছ কৰিছোঁ কিন্তু আজি হয়তো পিতৃ থকা হ'লে সুখৰ খবৰটো বেছি আনন্দিত হ'ল কিন্তু আজি সুখৰ খবৰটো শুনিবলৈ পিতৃ নাই কেনেকুৱা ধৰণৰ কষ্ট কৰিছে পিতৃ আপোনাৰ মোৰ কাৰণে গাড়ী চলাইছে এনেকৈ আমাক সকলোকে খুৱাইছে বহুত কষ্ট কৰিছে কিন্তু সেইটো ৰিজাল্টে চাব নোৱাৰে হয় আচলতে যিহেতু এনেকৈ এটা পৰিৱেশ আজি পৰিৱেশৰ সৃষ্টি হৈছে আচলতে মনটো কেনেকুৱা লাগি আছে দুখৰ মাজতে যিটো সুখ এটা আহিছে মনটো মানে কি ক'ম বহুত বেয়া লাগি আছে দেউতাৰ কাষত নাই দেউতাক মিছ কৰি আছোঁ এতিয়া মোৰ লগত ভাল লাগিছে আমি গোটেই অঞ্চলে মানে আজি গৌৰৱান্বিত তাই ইমান ভাল ৰিজাল্ট কৰিছে দেউতাক বহুত মিছ কৰি আছোঁ ভাল কৰিছে এইফালে আমাৰ সুখ এইফালে দুখ যিহেতু মোৰ খুৰা হয় তেখেত আৰু হঠাৎকৈ নোহোৱা হৈ গ'ল প্ৰেছাৰ ষ্টক হৈ কিনে এতিয়া খুৰাই একমাত্ৰ উপাৰ্জনৰ এতিয়া খুৰা নোহোৱা হ'ল এতিয়া কেনেকৈ চবেই মিলি যদি আমি সহায় কৰোঁ তাইক পঢ়াত যদি তাই একো বিচৰা নাই যে ঘৰখন কেনেকৈ চলিম সেইটো বিচৰা নাই তাই পঢ়াটো বিচাৰিছে যে মই কেনেকৈ পঢ়িম ভৱিষ্যতে এজনী মই কেনেকৈ ভাল হেৰি কৰিব পাৰোঁ সেইটোৱে মানে কোনোবা ব্যক্তিয়ে যদি আমাক সহায় কৰে তাইক পঢ়াৰ কাৰণে ইয়াতে বঙাইগাঁও ইউনিভাৰ্চিটিত ভাবিছিলোঁ দেউতাও কৈছিল তাই আৰু ছোৱালী তাই ডাঙৰ হয় ডিম্পী দাস ডাঙৰ আৰু মা আৰু সৰুজনী আৰু তাই পৰিয়াল হ'ল তিনিজনী পৰীক্ষাৰ সময়ত দেউতা আছিলে আৰু ড্ৰাইভাৰ ছুটীত আহিছিলে আৰু পৰীক্ষাৰ ৰিজাল্ট মানে আজি দিম কালি দিম তেনেকুৱা কৈ আছিলে তো দেউতাকে দুদিনমান ৰখি দিলে যে ৰিজাল্ট দিব ছোৱালীৰ মানে স্কুটিখনক লৈ পাৰ্চেণ্টেজ লৈ মানে খুব ইচ্ছা ছোৱালী আৰু বিশ্বাস দেউতাকক যে তোমাৰ চাবা হেৰি আমাৰ ডাঙৰে এইবাৰ স্কুটি লৈহে এৰিব আৰু পিতৃ নাই আৰু তাই মানে কি যিখিনি একচুৱেলি বেলেগ আমি সুবিধা দিব পাৰোঁ আমিও যিখিনি হয়তো সুবিধা পাইছোঁ তাই একচুৱেলি সুবিধা পোৱাই নাই টিউশ্যন নোহোৱাকৈ মেট্ৰিকতো তাই ভাল কৰিছে হাই ছেকেণ্ডেৰী ভাল কৰিলে আৰু বহুত সুখী তো আপোনালোকৰ মাধ্যমেদি সেই সহায়ৰ হাতযোৰ কৰিছোঁ পলিটিকেল সহায়ৰ কাৰণে আগবাঢ়ি যাব পাৰে চবে যেন সহায় কৰে সেইটোৱে
নিশ্চয়কৈ হ'ব লাগিব। এনেদৰে এতিয়া দুখৰ মাজতে যি সুখৰ খবৰ কৰি আনিলে তাকে লৈ কিন্তু এফালে যদি পৰিয়ালৰ লোকসকলে দুখ পাইছে আৰু আনফালে যি সুখেদি উত্তীৰ্ণ হ'ল ডিম্পী দাসে তাক লৈ কিন্তু সুখী অনুভৱ কৰিছে। কিন্তু এখন সুখ দুখৰ মাজতে এতিয়া পৰিয়ালখনত এক আৱেগিক হৈ পৰিছে সকলোৱে কাৰণ এই যি খবৰটো বহু কষ্টৰে বহু গাড়ী চলাই তেওঁৰ পিতৃয়ে ডিম্পী দাসক পঢ়া শুনা কৰোৱাইছিল আৰু তাৰ পিছতে কিন্তু সেই সুখবৰটো শুনিবলৈ আজি ঘৰখনত তেওঁৰ পিতৃ নাই। গতিকে এতিয়া পৰিয়ালটোত এক সুখ দুখৰ মাজতে এক আৱেগিক হৈ পৰিছে সকলোৱে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।